ভিডিঅ'সমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জাতীয় সংগঠনৰ সভাত ভয়ংকৰ ঘটনা, চৌকী মেজ টেবুল ভাঙি লণ্ডভণ্ড। আৰু জাতীয় সংগঠনৰ সভাতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গোসাইগাঁৱত এই ঘটনা সংঘটিত। 15ৰ পৰা 20 জনীয়া দুৰ্বৃত্তৰ দলৰ অতৰ্কিত কাণ্ড। সভাৰ চকী মেজ টেবুল ভাঙি লণ্ডভণ্ড দুৰ্বৃত্তৰ। কংগ্ৰেছৰ ভেৰণীয়া গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ। সুবান আলী চৰকাৰৰ নেতৃত্বত দলটোৱে কৰে আক্ৰমণ। সুবানৰ বিৰুদ্ধে উত্থাপন বিভিন্ন দুৰ্নীতিৰ অভিযোগ। বিটিচিত দালালিৰে কোটি কোটি টকা কৰিছিল আত্মসাৎ। নেতাজনৰ বিৰুদ্ধে শিমলাটুপুৰত অনুষ্ঠিত হৈছিল সভা। সভাৰ মাজতেই অতৰ্কিত প্ৰৱেশ কৰি আক্ৰমণ দুৰ্বৃত্তৰ। গফুৰ আলী মিণ্টু আলীৰ নেতৃত্বত আক্ৰমণ কৰাৰ অভিযোগ। মাৰণাস্ত্ৰ আৰু লৈ ভাবুকি, শাৰীৰিকভাৱেও আক্ৰমণ। জাতীয় সংগঠনৰ নেতাক আক্ৰমণক লৈ এতিয়া উত্তেজনা। পৰৱৰ্তী খবৰ, এটা মাত্ৰ ভুল 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। আহি গ'ল যান বাহন চালকসকললৈ নতুন নিৰ্দেশনা। শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ সকলো নথি পত্ৰ, অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা আপুনি। যান বাহন চলাচলক লৈ আহি গ'ল কঠোৰ আৰু নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, 6 মাহ পৰ্যন্ত জেল। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল। চিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা, লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ পৰ্যন্ত জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা। অভাৰলোড কৰিলে 20,000 টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব আপোনাক। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স তেনে ভুল কৰিলে। যান বাহন চলাচলক লৈ এই নতুন কঠোৰ নিৰ্দেশনা। আন এটা ব্ৰেকিং নিউজ, 2026 চনত আমি কিং মেকাৰ হ'ব খোজো। 31ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজো অসমত। ৰাইজৰ দলক নোলোৱাকৈ 26 চনৰ বিধানসভা নিৰ্বাচনত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে অসমত। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। 2026 চনত ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং। এবাৰ BPF জিকিলে, তাৰ পিছত UPPL জিকিলে, এইবাৰ বিজেপিক টেষ্ট কৰি নতুন সোৱাদ পাব BTC-বাসীয়ে। BTCত বিজেপিৰ শক্তিশালী চৰকাৰ আহিলে বহু সমস্যা সমাধান হৈ যাব। BTC নিৰ্বাচনৰ পূৰ্বে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ BTCত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। BTC নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। নিতৌ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অধিক শক্তিশালী ৰূপত বিজেপি অৱতীৰ্ণ হৈছে BTC নিৰ্বাচনত। আৰু আনপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া, যোৱা দিনবোৰত যি চৰকাৰ হ'ল সেই চৰকাৰে BTRত বহুত দুৰ্নীতি কৰিলে, ৰাইজে নোপোৱাৰ বেদনাত ভুগিছে। অৰ্থনৈতিক উন্নয়ন, সামাজিক ন্যায়, শান্তি সমন্বয় কেৱল বিজেপি চৰকাৰে দিব পাৰে। চিৰাঙৰ বিজনীৰ পালেংবাৰীত বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীৰ নিৰাপত্তালৈ আহিছে ভাবুকি। খাৰ্গেলৈ পত্ৰ CRPFৰ। ৰাহুল গান্ধীৰ নিৰাপত্তাত এতিয়া ভাবুকি আহিছে। ৰাহুল গান্ধীৰ জীৱনৰ নিৰাপত্তালৈ আহিছে ভয়ংকৰ ভাবুকি।
রাহুল গান্ধীৰ নিৰাপত্তাক লৈ সমস্যাত পৰিছে CRPF। ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰিছে CRPF-এ। ৰাহুল গান্ধীৰ নিৰাপত্তাৰ দায়িত্বপ্ৰাপ্ত CRPF-ৰ বিস্ফোৰক পত্ৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ। CRPF-ৰ পত্ৰত উন্মোচন ৰাহুল গান্ধীৰ গোপন বিদেশ ভ্ৰমণ। CRPF-ৰ পত্ৰত উল্লেখ থকা অনুসৰি বিগত 9 মাহত 6 গোপনে বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। গোপনে ইটালী, ভিয়েটনাম, UAE, কাটাৰ, ইংলেণ্ড আৰু মালয়েছিয়া ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এই গোপন বিদেশ ভ্ৰমণৰ বাবে নেতাগৰাকীক নিৰাপত্তা দিয়াত সমস্যাত পৰিছে CRPF। উল্লেখযোগ্য যে ৰাহুল গান্ধীক CRPF-এ Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে। Z+ নিৰাপত্তাপ্ৰাপ্ত ব্যক্তিয়ে বিদেশ ভ্ৰমণৰ বাবে গ'লে 15 দিন পূৰ্বে নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াক অৱগত কৰিব লাগে। ৰাহুল গান্ধীয়ে এই নিয়ম উলংঘা কৰাৰ অভিযোগ আছে পত্ৰখনত আৰু CRPF-এ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখিছে এই পত্ৰ। এটা বিশেষ খবৰ, আল্লাহৰ নাম লৈ মহম্মদ ছামীয়ে দেখুৱালে মহানতা। 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে ভাৰতীয় জাতীয় ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। বিপদৰ সময়ত কোনেও নকৰা কাম কৰি দেখুৱালে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। পঞ্জাৱত প্ৰলয়নকাৰী বানৰ সংসাৰ চলোৱাৰ সময়ত সহায়ৰ হাত। 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে মহম্মদ ছামীয়ে। পঞ্জাৱত ইতিহাসত নোহোৱা ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ লোক হৈ পৰিছে গৃহহীন পঞ্জাৱত। বিদ্যালয় এৰিলে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে। জীয়াই থকাটো কঠিন হৈ পৰিছে পঞ্জাৱৰ শ শ পৰিয়ালৰ। এনে কঠিন সময়ত ক্ৰিকেটাৰ মহম্মদ ছামী আঁকিছে আগুৱাই। বান বিধ্বস্ত 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, স্তব্ধ যাতায়াত ব্যৱস্থা। যোৰাবাটত আকৌ ভয়াৱহ বান পৰিস্থিতি। কিছু মুহূৰ্তৰ বাবে আঁকিছিল বৰষুণ, তাৰ পিছতেই বান বিভীষিকা সৃষ্টি হৈছে যোৰাবাটত। ভয়াৱহ যান জঁটৰ কবলত যোৰাবাট। ৰাজপথত আবদ্ধ শ শ বাহন। উজনি নামনি অসমৰ যাতায়াত ব্যৱস্থা বিফল। যোৰাবাটত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আবদ্ধ বিলাসী বাহন পথচাৰী। এজাক বৰষুণৰ পিছতেই এই বান। গুৱাহাটীৰ পৰা উজনিলৈ যোৱা পথত এককাল পৰ্যন্ত পানী। পাহাৰৰ পৰা নামি অহা পানীয়ে বুঢ়াইছে ৰাষ্ট্ৰীয় ঘাইপথ। এজাক বৰষুণতেই যোৰাবাটত বান বিভীষিকা দেখিবলৈ পোৱা গৈছে। ভয়াৱহ যান জঁটৰ কবলত এতিয়া যোৰাবাট। অন্য এটা খবৰ, ছাত্ৰীক নিৰ্যাতন। উত্তপ্ত গোৱালপাৰা মহাবিদ্যালয়। ছাত্ৰীক নিৰ্যাতন কৰাৰ পিছতেই গোৱালপাৰা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন। ছাত্ৰ একতা সভাৰ বকী বিভাগৰ সম্পাদকৰ বিৰুদ্ধে এই অভিযোগ। সম্পাদক ফিৰোজে ছাত্ৰীগৰাকীক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ। গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী ছাত্ৰীৰ। ফিৰোজ নামৰ ছাত্ৰজনক আটক গোৱালপাৰা আৰক্ষীৰ। ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা মহাবিদ্যালয়ত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বেটেলিয়ন মোতায়েন কৰা হৈছে। দিবলৈ এটা মৰ্মান্তিক খবৰ, চিপাঝাৰত শিহৰণকাৰী ঘটনা। একে পৰিয়ালৰ 3জনক হত্যা। চিপাঝাৰত সংঘটিত হৈছে এই শোকাবহ মৰ্মান্তিক ঘটনা। তাৰ পিছতে সমগ্ৰ চিপাঝাৰত চাঞ্চল্য। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। পিতৃ মাতৃ পুত্ৰক একেলগে হত্যা কৰিছে দুৰ্বৃত্তই। ঘৰৰ মজিয়াত পেলাই থৈ গ'ল তিনিওৰে মৃতদেহ। কোঠাত উদ্ধাৰ প্ৰতিভা নাথ, ধৃতিৰাজ নাথৰ মৃতদেহ। 7ম শ্ৰেণীৰ ছাত্ৰ আছিল কণমানি ধৃতিৰাজ। ঘৰৰ চোতালৰ পৰা উদ্ধাৰ কৰা হৈছে পিতৃ দীপক নাথৰ মৃতদেহ। এতিয়াও জানিব পৰা হোৱা নাই হত্যাৰ আঁৰৰ ৰহস্য কি। চিপাঝাৰৰ নাৰিকলিত এই শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আন এটা ব্ৰেকিং নিউজ, BTC নিৰ্বাচনৰ প্ৰাকক্ষণত হিংসা। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা সময়তে হিংসা। BTC নিৰ্বাচনৰ প্ৰাকক্ষণত গুৰেশ্বৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা। দুৰ্বৃত্তই শিল দলিয়াই ভাঙিলে বাছখনৰ সন্মুখ ভাগৰ আইনা। গুৰেশ্বৰৰ গেৰুৱাত এই নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বৰঘুলিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিছিল বিজেপিৰ কাৰ্যকৰ্তা। শিমলীবাৰীৰ পৰা 80জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া কৈছিল বাছখনেৰে। বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। BTC নিৰ্বাচনক লৈ নিৰ্বাচনী হিংসা অব্যাহত আছে। পৰৱৰ্তী খবৰ, এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে
পাকিস্তানত গৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ অসমৰ নেতা হোৱাৰ যোগ্যতা হেৰুৱাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ ৰাইজে নিজেই ব্যৱস্থা লওক। এই মানুহজন অসমৰ নেতা হ'ব পাৰে নে নোৱাৰে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া চৰিত্ৰ অসমত নচলিব। হিমন্ত বিশ্ব শৰ্মা ৰজা নহয় যে তেওঁৰ বিৰুদ্ধে কোনেও একো ক'ব নোৱাৰিব। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে হিন্দু বাংলাদেশীক আদৰিবৰ সময়ত ঢাক ঢোল বজাই মানি লয়। খিলঞ্জীয়া জনগোষ্ঠীয়ে সংগ্ৰাম কৰিলে গুৰুলা গুৰুলকৈ প্ৰসাৰ কৰা হয়। এই দুমুখীয়া চৰিত্ৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰজাৰ নচলিব। আন এটা খবৰ, গোলকগঞ্জৰ অপ্ৰীতিকৰ ঘটনাক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যিসকল আৰক্ষীয়ে দৰকাৰতকৈ বেছি শক্তি প্ৰয়োগ কৰিছে আমি ব্যৱস্থা ল'ম। গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। হিমন্ত বিশ্ব শৰ্মাই কৈছে দুজনকৈ উচিত নিলম্বন কৰা হৈছে। পৰৱৰ্তী খবৰ, নেপালৰ পৰা জেল ভাঙি পলায়ন কৰা অপৰাধীক ভাৰতৰ সীমান্তত গ্ৰেপ্তাৰ। SSBয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে মুঠ ৩৫ গৰাকী অপৰাধীক। আন এটা খবৰ, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ টীমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে। জো বাইডেনতকৈ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কমলা হেৰিছক বদনাম কৰাৰ অভিযোগ। জনপ্ৰিয়তা বৃদ্ধিৰ ফলতেই আমেৰিকাৰ সীমা সংকটৰ বাবে কমলা হেৰিছক জগৰীয়া কৰাৰো অভিযোগ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচণ্ড খং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই কংগ্ৰেছত থাকিলে ধাক্কা দি ষ্টেজৰ পৰা নমাই দিলোহেঁতেন। সভাপতিৰ ঘৰতেই ৩জন বিদেশী। ফটোৱামিৰ লিমিট থাকিব লাগে, কিন্তু লিমিট পাৰ হৈ গৈছে গৌৰৱ গগৈৰ। SITৰ প্ৰতিবেদন দাখিলৰ পাছতেই গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ। আন এটা খবৰ, বিহাৰত নিৰ্বাচনমুখী পৰিৱেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। RJD নেতাক গুলীয়াই হত্যা কৰিছে। প্ৰশ্নৰ সন্মুখীন হৈছে নীতিশ কুমাৰৰ প্ৰশাসন। বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন। তাৰ আগতেই পুনৰ এই বিজেপি শাসিত ৰাজ্যত ৰক্তপাতৰ সূত্ৰপাত হৈছে। বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক গুলীয়াই হত্যা কৰিছে দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডৰ পিছত পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে বিহাৰৰ আইন শৃংখলাৰ পৰিস্থিতি। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজকুমাৰে আগন্তুক নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল। বুধবাৰে নিশা মুন্নাচক অঞ্চলত 2 যুৱকে তেওঁক আক্ৰমণ কৰে। অভিযোগ মতে তেওঁৰ শৰীৰ গুলীৰে ভৰি পৰিছিল। ৰক্তাক্ত অৱস্থাত থিতাতে বাগৰি পৰে ৰাজকুমাৰ। ইয়াৰ পিছত অভিযুক্তই তাৰ পৰা পলায়ন কৰে। তথ্য লাভ কৰাৰ পিছত আৰক্ষী সেই স্থানত উপস্থিত হয়। তেওঁক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ মৃত্যু হয়। ঘটনাৰ মুহূৰ্তত CCTV ফুটেজো তদন্তকাৰীয়ে লাভ কৰিছে, কিন্তু তেওঁৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। নিৰ্বাচনমুখী বিহাৰত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, চকুত চকু পানী লৈ নাচিব নোৱাৰি। মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি জু সংগঠনৰ। প্ৰায় 2.5 বছৰৰ অন্তত 13 ছেপ্টেম্বৰত হিংসাত জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী। তেওঁক আদৰণি জনাবলৈ প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। কুকি জু গোটৰ কেইবাটাও সংগঠনে এই চৰকাৰী উদ্যোগৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে প্ৰধানমন্ত্ৰীয়ে নৃত্য অনুষ্ঠানত যোগদান কৰাৰ পৰিৱৰ্তে ভুক্তভোগীসকলক লগ কৰি তেওঁলোকৰ দুখ কষ্ট লাঘৱ কৰাৰ উদ্যোগ ল'ব লাগে। সংগঠনটোৱে কৈছে জাক জমকীয়া অনুষ্ঠানৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীক সময় দিব লাগে, তেওঁলোকৰ লগত কথা পাতিব লাগে। এই গোষ্ঠীৰ মূল সংগঠন কুকি ইনপি মণিপুৰে কৈছে প্ৰধানমন্ত্ৰীক
আদৰণি জনাব লাগিব। কিন্তু এই ভ্ৰমণৰ সময়ত কুকিজু সম্প্ৰদায়ক ন্যায় দিব লাগিব। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে সমস্যাটোৰ স্থায়ী সমাধানৰো দাবী জনাইছে। মণিপুৰীসকল আশাবাদী যে প্ৰধানমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ মনৰ কথা শুনিব। ইম্ফল পূব জিলাৰ বাসিন্দা চাইবাম ৰিগানে মোদী আহিলে আমি মনৰ কথা কোৱাৰ সুযোগ পাম বুলিও মন্তব্য কৰিছে। বহু দাবী অপূৰ্ণ। তদুপৰি সংঘাতৰ বাবে সাধাৰণ মানুহৰ জীৱনটো যথেষ্ট প্ৰভাৱ পৰিছে। আন এটা খবৰ, পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ। ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি। ৰাছিয়াত থকা বহু ভাৰতীয় যুৱক যুৱতীক ভুৱা প্ৰতিশ্ৰুতিৰ ফান্দত পেলাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা অভিযোগ উঠিছে। ৰাছিয়াই ইউক্ৰেইন যুদ্ধত এতিয়াও আবদ্ধ থকা বহু ভাৰতীয় ঘৰলৈ উভতি আহিবৰ বাবে কাতৰ আহ্বান জনাইছে। ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত নাগৰিকক সকীয়াই দিছে যাতে কোনো সন্দেহজনক প্ৰলোভনৰ পৰা আঁতৰি থাকে। দ্য হিন্দুৰ খবৰ অনুসৰি দুজন ভাৰতীয় যুৱকক প্ৰবঞ্চনাৰে ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি কৰি যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হৈছে। তেওঁলোকৰ দাবী অনুসৰি এই ফান্দত কমেও 15 জনকৈ ভাৰতীয় আবদ্ধ হৈ আছে। জম্মুৰ 22 বছৰীয়া সুমিত শৰ্মা আৰু পঞ্জাৱৰ গুৰসেৱক সিঙে অভিযোগ কৰিছে যে তেওঁলোকক কামৰ প্ৰলোভন দেখাই মস্কোৰ পৰা যুদ্ধক্ষেত্ৰলৈ লৈ যোৱা হৈছে। গৌৰৱৰ পাকিস্তান লিংক তথ্য, আলী তৌকিৰ শেখৰ ভাৰত বিৰোধী কাৰ্যত জড়িত আছে। ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাদত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক। পাকিস্তান চৰকাৰে কেনেদৰে অসমৰ এজন সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল? 5 SITৰ প্ৰতিবেদনত এই সন্দৰ্ভত কৰা হৈছে আলোকপাত। SITৰ প্ৰতিবেদনত আছে সকলো তথ্য। সমগ্ৰ দিশ তন্নতন্নকৈ পৰীক্ষা কৰি SITয়ে দাখিল কৰিছে এই প্ৰতিবেদন মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত। অসম চৰকাৰে SITৰ এই প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰিব। ভালদৰে পৰীক্ষা কৰিব অসম চৰকাৰে। বিতং পৰীক্ষা কৰাৰ পিছত অসম কেবিনেটৰ সন্মুখত দাখিল কৰা হ'ব SITৰ প্ৰতিবেদন। কেবিনেটত আলোচনা কৰাৰ পিছতেই তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব সমগ্ৰ অসমবাসী ৰাইজৰ বাবে। প্ৰতিবেদন লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য। SITৰ প্ৰতিবেদন ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তন্নতন্নকৈ পৰীক্ষা কৰিছে SITৰ প্ৰতিবেদন। আৰু আনপিনে SITৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। আজি অসমৰ জনগণ দুটা দৃশ্যৰ সাক্ষী হৈ ৰল। এফালে কংগ্ৰেছ দলৰ দিনজোৰা বিশাল আৰু মেগা হিট ৰাজনৈতিক কাৰ্যসূচী, আনহাতে আগতীয়াকৈ অনুমান কৰাৰ ধৰণেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছুপাৰ ফ্লপ শ্বত পৰিণত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপফুল। অসম কংগ্ৰেছ দল আৰু গৌৰৱ গগৈ জয়ী হ'ল। কংগ্ৰেছ দলৰ ফালৰ পৰাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপিক উভতি ধৰা হৈছে। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমত 9টাকৈ তথ্য দিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। আৰু আনপিনে গৌৰৱ গগৈও সামাজিক মাধ্যমত পোষ্ট কৰি কৈছে, আজি সমগ্ৰ অসমবাসী ৰাইজ দুটা দৃশ্যৰ সাক্ষী হৈ ৰল। এফালে কংগ্ৰেছ দলৰ দিনজোৰা বিশাল আৰু মেগা হিট ৰাজনৈতিক কাৰ্যসূচী আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ শ্বত পৰিণত হৈছে। সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ হ'ব বুলি মই আগতেই কৈ থৈছো। গৌৰৱৰ প্ৰতিক্ৰিয়া। আৰু আনপিনে গৌৰৱ গগৈৰ আন এক বিস্ফোৰক মন্তব্য। অসমত বিজেপিয়ে মুখ্যমন্ত্ৰী সলনি কৰিবলৈ গৈ আছে। শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টীয়ে সলনি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা বিজেপিয়ে সলনি কৰিবলৈ গৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই মন্তব্যক লৈ ইতিমধ্যেই সমগ্ৰ অসমৰ ৰাজনীতিত আৰম্ভ হৈছে বিশেষ চৰ্চা। আৰু আনপিনে কংগ্ৰেছ দলৰ ফালৰ পৰা আন এটা অভিযোগ উত্থাপন কৰা হৈছে। পাকিস্তান লিংক যি বিষয় আছে, পাকিস্তান লিংক নাটকৰ আৰম্ভণি নে অন্ত? হিমন্ত বিশ্ব শৰ্মাই কিয় ফাঁকি দিলে অসমবাসীক? প্ৰশ্ন কৰিছে কংগ্ৰেছ দলে। গৌৰৱক সন্তুষ্ট কৰি ভৱিষ্যতে জেললৈ নোযোৱাৰ ব্যৱস্থা নেকি হিমন্ত বিশ্ব শৰ্মাৰ? গৌৰৱ
গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কিয় কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? গৌৰৱক ফাঁকি দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? প্ৰশ্ন কৰিছে কংগ্ৰেছ দলে। নিজে যাতে জেল যাব নালাগে তাৰ বাবে এতিয়া গৌৰৱক সন্তুষ্ট কৰিবলৈ ধৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীয়ে যেনেদৰে ঘোষণা কৰিছিল 10 ছেপ্টেম্বৰত কিবা এটা ডাঙৰ খবৰ, কিবা এটা বোমা ফুটাব মুখ্যমন্ত্ৰীয়ে, কিন্তু তেনেকুৱা একো দৃশ্যই যোৱাকালি দেখিবলৈ পোৱা নগ'ল। না কিবা তথ্য ভালদৰে ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে, না কিবা তথ্য ভালদৰে বুজাব চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনো সংবাদমেল নাপাতিলে, কোনো এটা তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে। তেন্তে কিয় আগতে চেলেঞ্জ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 10 ছেপ্টেম্বৰত হয় গৌৰৱ গগৈ জেললৈ যাব লাগিব, নহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি জীৱন ত্যাগ কৰিব। আনকি ইয়াতকৈও ডাঙৰ ঘোষণা আৰু চেলেঞ্জ কৰিছিল যে যদি গৌৰৱৰ পাকিস্তান লিংক প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে, তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগটো কৰিবই, লগতে নিজৰ ঘৰতো নাযায়। আৰু সেই চেলেঞ্জ এতিয়া ক'ত গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া কংগ্ৰেছ দলে। সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই নে? সৎ সাহস আছে যদি কিয় এতিয়াও পদত্যাগ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কংগ্ৰেছ দলৰ ফালৰ পৰা এইসমূহ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ। যোৱাকালি 10 ছেপ্টেম্বৰ দিনটোত কোনো ধৰণৰ তথ্য ফাদিলেই নহল গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত। আৰু গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মাৰ মাজত যি যুদ্ধ চলি আছিল, সেই যুদ্ধত যেন এক প্ৰকাৰ গৌৰৱৰ জয় হৈছে। 10 ছেপ্টেম্বৰত না গৌৰৱ গগৈ জেললৈ গৈছে, না মুখ্যমন্ত্ৰীয়ে কিবা তথ্য ৰাজহুৱা কৰিব পাৰিছে।